বানৰ বিভীষিকাৰ মাজতো মানৱতা জীয়াই আছে। শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ বাবে আগবাঢ়ি আহিছে সৰু ডাঙৰ সকলো। ডিমৌৰ ৰাইচাইৰ ৯ম শ্ৰেণীৰ ছাত্ৰ ৰণক কোঁৱৰে নিজৰ সাঁচতীয়া টেকেলিত ভৰাই ৰখা ১০,০০০ টকা টেকেলিৰে সৈতে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ হাতত বানাক্ৰান্তৰ সাহায্যৰ বাবে অৰ্পণ কৰে। আনহাতে মানৱদৰদী ৱেল্ডিং মিস্ত্ৰী সৰু দাসে দিনটো হাজিৰা কৰি পোৱা টকাকেইটাও সন্ধিয়া আহি বিধায়ক অখিল গগৈৰ হাতত বানাক্ৰান্তৰ ৰাইজৰ বাবে অৰ্পণ কৰে। এই দুৰ্যোগৰ সময়ত মানুহৰ কামত অহাৰ আশাৰে অৰ্পণ কৰে এই ধন। এজন ছাত্ৰৰ সাঁচতীয়া টকা, আন এজন শ্ৰমিকৰ এদিনৰ হাজিৰা। এই অৰিহণাই প্ৰমাণ কৰে যে সংকটৰ সময়ত মানৱতাই আটাইতকৈ ডাঙৰ ধৰ্ম। শিৱসাগৰবাসীয়ে এই দুয়োৰে মানৱীয় মূল্যবোধক শলাগিছে। মই আজি দিনটো ৱেল্ডিঙৰ কাম কৰি যিকেইটা পইচা পাইছোঁ, আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক যিকেইটা পইচা পাইছোঁ আজি দিবলৈ আহিছোঁ। এইটো কাৰণে এতিয়া এই বানৰ সময়ত আমাৰ অখিল গগৈ ডাঙৰীয়া যি ধৰণে কষ্ট কৰি আছে, সেই পইচাকেইটা মই তেওঁক এইটো কাৰণেই দিছোঁ, 10টামান বাঁহ কিনি হ'লেও 200টামান টিং লগাই কিছু মানুহে যাতে অকণমান পৰিত্ৰাণ পায় বুলি তেওঁক আজি মই সৰুকৈ যি পাৰোঁ দুটকামান দিছোঁহি। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।